আঁচনিটো বিফল হৈছে তাৰ ভিতৰত 2 নম্বৰ স্থানত আছে আমাৰ অসম ৰাজ্য যি অসমলৈ আমি ইমান গৌৰৱ অনুভৱ কৰোঁ যি অসমলৈ আমি সকলোৱে সপোন দেখোঁ এই অসমৰ আজি নাম মাত্ৰ কেলেংকাৰী আৰু বিফলতাতে আমি শুনা পাইছোঁ সদনৰ ভিতৰত তাৰ পূৰ্বে নীতি আয়োগ আমি শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তলৰ পৰা 2 নম্বৰ স্থানত এইখিনি কথাও আমি অৱগত হলো এতিয়া আমি গম পাইছোঁ যে আজি জল জীৱন আঁচনিৰ ভিতৰতো আটাইতকৈ বেছি কেলেংকাৰী ৰাজ্য থকা ভিতৰত অসম 2 নম্বৰ স্থানত আৰু এই বিভাগৰ দায়িত্বত কোন আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ঘনিষ্ঠ মন্ত্ৰী সেইকাৰণে ৰাইজে এইবাৰ স্পষ্ট মনৰে সিদ্ধান্ত লৈছে যে আৰু 10 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে চাবলৈ নিবিচাৰে যিগৰাকী নিজকে এজন ৰজা ভাবে এই অহংকাৰী ৰজা ৰাজত্ব অসমৰ ৰাইজে নিবিচাৰে আহাবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আগুৱাই এখন চৰকাৰ যি চৰকাৰ নিজকে সেৱকৰ দৰে ব্যৱহাৰ কৰে সেই সেৱকৰ দৰে এটা কাম কৰা চৰকাৰ অসমৰ জনসাধাৰণে বিচাৰে আৰু আজি আমি এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ চুকে কোণে য'ত য'ত জল জীৱন আঁচনি বিফল হৈছে তাত প্ৰদেশ কংগ্ৰেছে গৈ ষ্টিকাৰ লগাব আশা কৰোঁ যে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ নিৰীক্ষণ কৰিব য'ত য'ত আমি ষ্টিকাৰ লগাইছোঁ তাত তেওঁলোকে সেই আঁচনিবোৰ শুদ্ধ কৰিবলৈ বাধ্য হ'ব এইখিনি এই বিষয় লৈ মই আগতেও কৈছোঁ যে চাৰ্জশ্বিট যিমান আমি অধিবক্তাসকলৰ পৰা আমি শুনিবলৈ পাইছোঁ যথেষ্ট দুৰ্বল এই চাৰ্জশ্বিট যোগেদি মই পূৰ্বেও কৈছোঁ যিবোৰ সন্দেহ যে শ্যাম কানু মহন্তক কেনেদৰে ৰিহাই দিব পৰা যায় সেয়াৰ বাবে এটা ৰণকৌশল আৰু লগতে যি মূল ব্যক্তি যিসকলৰ নাম চাৰ্জশ্বিটৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগিছিল বহুত মূল ব্যক্তি বহুত মূল খলনায়কসকলৰ নাম এই চাৰ্জশ্বিটৰ ভিতৰত নাই তো সেইকাৰণে আজিও যে আমি ন্যায় পাম ইয়ালৈ বহুতৰ মনত প্ৰশ্ন বহুতৰ মনত সন্দেহ একে সন্দেহ আমাৰ মনতো আছে বহুত খলনায়ক ভালকে তদন্ত হ'লেহে আমি মূল খলনায়কৰ নাম আমি ক'ব পাৰিম যেতিয়া তদন্তই আজি আমি দেখা পাইছোঁ যে বহুত ক্ষেত্ৰত তদন্ত আজি অধিবক্তাসকলে কৈছে যে যি প্ৰক্ৰিয়া যি নিয়ম পালন কৰিব লাগিছিল নাই কৰা ক'ৰবাত নে ক'ৰবাত মানুহক ৰেহাই দিবলৈহে এনেকুৱা চাৰ্জশ্বিট বনাইছে কিছুমান ব্যক্তিক চাৰ্জশ্বিটৰ পৰা বাহিৰত ৰাখিবলৈ এনেকুৱা তদন্ত কৰিছে বা কিছুমান মানুহক যে কাইলৈ গৈ জাজে আজি তেওঁলোকক ৰেহাই দিয়ে বেলত ওলাই যাবলৈ এটা সুযোগ দিয়ে তাৰ বাবে এতিয়াৰ পৰা তৈয়াৰী যেন কৰিছে বহুতৰ মনত এনেধৰণৰ অভিযোগ মুখ্যমন্ত্ৰী কৈছে যে চাৰ্জশ্বিট দিলোঁ এবাৰ গৌৰৱ গগৈ পাল মুখ্যমন্ত্ৰী আজি ভয় কৰে যে গম পাই গৈছে যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে আৰু ঘূৰি নাহে সেইকাৰণে এইকেইটাই দিন যিমান আৰু ভাবুকি দিব লাগে দি থাকক তেওঁ ভাবুকি আমি কেয়াৰ নকৰোঁ আই ডোণ্ট কেয়াৰ তো ৰাইজেও কৈছে যে আমি একো আমি কেয়াৰ নকৰোঁ আৰু সেই শব্দটো ব্যৱহাৰ কৰে যি শব্দটো জুবিন দাই কয় কিন্তু ক'বলৈ বেয়া কিন্তু সেই কথাবোৰ আজি মুখ্যমন্ত্ৰীৰ ভাবুকি যেতিয়া শুনে কোনোবাই সেইখিনিয়ে কথা কয় এই যে ভাবুকি ৰাজনীতি আপোনালোকক ভাবুকি দিয়ে সাংবাদিকখিনিক ভাবুকি দিয়ে উদ্যোগ কৰা মানুহক ভাবুকি দিয়ে বাগানৰ মালিকসকলক ভাবুকি দিয়ে বাগানৰ শ্ৰমিকসকলক ভাবুকি দিয়ে কলেজৰ প্ৰিন্সিপালসকলক ভাবুকি দিয়ে কলেজৰ ছাত্ৰ ছাত্ৰীসকলক ভাবুকি দিয়ে এই ভাবুকি আৰু বেছি দিন দিব নোৱাৰিব 4 মাহ পিছত ক্ষমতা যাব তেতিয়া ৰাইজৰ মাজত থাকিব লাগিব মই যি ক'ব লাগে আমি কম আমি বিভিন্ন লগত আমি আলাপ আলোচনা নিজৰ দলৰ মাজতো আৰু বেলেগ দলৰ নেতৃত্বৰ লগতো কৰি গৈ আছোঁ চাওক ৰাইজৰ সন্মুখত স্পষ্ট কথা যে অহংকাৰী ৰজাৰ শাসন আৰু 5 বছৰ মানে যোৱা 5 বছৰ যোগ কৰি 10 বছৰ নিবিচাৰে তেওঁলোকে অহংকাৰী ৰজাৰ পৰা পৰিত্ৰাণ বিচাৰি আমাক কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ যি ৰাইজক সেৱা কৰিব থলুৱা উদ্যোগত জোৰ দিব যুৱকসকলৰ আজি উচ্চ শিক্ষাৰ ওপৰত জোৰ দিব
আৰু অসমৰ জনসাধাৰণৰ প্ৰশ্ন কৰা যে মূল তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ঘূৰাই আনিব এনেকুৱা এটা চৰকাৰ বিচাৰে